যেতিয়া ভগৱান শ্ৰীকৃষ্ণই এই পৃথিৱীত জন্মগ্ৰহণ কৰিলে মহাদেৱৰ মন গ'ল প্ৰভুক দৰ্শন কৰিবলৈ। মহাদেৱ পৃথিৱীলৈ আহিলে মহাদেৱে ভাবিলে যে এনেকৈতো সম্ভৱ নহয় যে পোনে পোনে তেওঁৰ ওচৰলৈ যোৱাটো, কিবা এটা নহয় কিবা এটা বুদ্ধি সাজিব লাগিব। মহাদেৱে দেখিলে তাত কেইবাগৰাকীও গোপী ফুৰি আছিলে। গোপীসকলৰ মাজত খবৰ বিয়পাবলৈ ধৰিলে, মই বহুত ডাঙৰ ভৱিষ্যত বক্তা হয়, জ্যোতিষী হয়। মই শুনিবলৈ পাইছো ইয়াত নন্দৰ ঘৰত সন্তান জন্ম হ'ল। সেই সন্তানটোৰ ভৱিষ্যত কম, তোমালোকে গৈ তেওঁলোকক কোৱাগে। গোপীসকল গ'ল আৰু আহি যশোদা মাক ক'লেহি যে এজন মহাৰাজ আহিছে, বহুত ডাঙৰ ভৱিষ্যত বক্তা হয়, ভৱিষ্যত ক'ব কেঁচুৱাটোৰ। এতিয়া যশোদা মায়ে খিৰিকিৰে চালে কোন হয় আৰু দেখিলে মহাদেৱ থিয় হৈ আছে। মহাদেৱৰ ৰূপ দেখি যশোদা মায়ে ভয় খাই গ'ল। মহাদেৱটো মহাদেৱ হয়, দীঘল দীঘল জটাধাৰী, ডিঙিত সৰ্প, হাতত ত্ৰিশূল। কি হ'ল মা, এবাৰ সন্তানটোৰ দৰ্শন কৰাওক, চিনাকি কৰাই দিয়ক। যশোদা মায়ে ক'লে, নহয়, আপোনাৰ ৰূপ এনেকুৱা যে ডাঙৰ মানুহেও ভয় খাব। মোৰ সন্তানটো কণমানি হয়, সি আৰু বেছিকৈ ভয় খাব। মহাদেৱে জিদত, মই ইয়াতেই বহি থাকিম, সন্তানটোক কেতিয়াবাতো বাহিৰলৈ আনিবা, তেতিয়া দৰ্শন কৰি লম। এনেকৈ মহাদেৱে জিদ ধৰি বহি ললে। যশোদা মায়ে ক'লে, মোৰ সন্তান লাগিলে ঘৰৰ ভিতৰত বুঢ়া হৈ যাওক, তথাপিও মই বাহিৰলৈ উলিয়াই নানো, আপোনাক নেদেখাও। মহাদেৱে ক'লে, হ'ব। এই কথাষাৰ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পালেগৈ। কণমানি নাজুক মৰম লগা কানাই এতিয়া কৃষ্ণৰ এই কথা মনলৈ যেতিয়াই আহিলে, মহাদেৱে অপেক্ষা কৰি আছে বুলি কৃষ্ণই কান্দিবলৈ ধৰিলে। নীলা ৰঙৰ কানাই ৰঙা ৰঙৰ হৈ গ'ল, ইমানেই কান্দিলে যে উশাহ ঘন হবলৈ ধৰিলে। নিৰন্তৰভাৱে কান্দি থাকিল। যশোদা মা চিন্তিত হৈ পৰিল, উন্মাদ হৈ পৰিল, এয়া কি হৈছে, মোৰ কেঁচুৱাটো কিয় নিমাত নহয়। এতিয়া যশোদা মায়ে ভাবিলে যে এই বাবাজনেই জৰুৰ কিবা কৰিলে, তেওঁক মাতো ভিতৰলৈ। তেতিয়া ক'লে, আহক ভিতৰলৈ, ল'ৰাটোৰ মুখ লগা ভাঙিব পাৰিব নেকি? মহাদেৱে ক'লে, মা, মই ইমান ভালকৈ মুখ লগা ভাঙি দিম যে যেতিয়ালৈকে তোৰ সন্তান এই পৃথিৱীত থাকিব ইয়াৰ মুখ নালাগে। সেয়ে যশোদা মায়ে নিজৰ হৃদয় কঠিন কৰি কানাইক দোলনাখনত শুৱাই দিলে। মহাদেৱে আঁঠু কাঢ়ি সেৱা কৰিলে কণমানি কৃষ্ণ। তেতিয়া যশোদা মায়ে ক'লে যে আপুনি এনেকৈ আঁঠু কাঢ়ি সেৱা কৰিছে যে যেন মোৰ শিশুটো কোনো ভগৱান হয়। তেতিয়া ভোলানাথে ক'লে, এইটোৱেইতো নাজান তই, কাক কোলাত উঠাই খুৱাই আছ। আৰু তেতিয়া ভোলানাথে সেই শংখ উলিয়ালে আৰু বজালে, আৰু সেই শংখনাদ শুনি যেনেকৈ হাঁহিবলৈ ধৰিলে কণমানি কৃষ্ণই, যি কানাই ৰঙা পৰি গৈছিল কান্দি কান্দি, তেওঁ পুনৰ নীলা হৈ গ'ল, পুনৰ নিজৰ অৱস্থালৈ আহি গ'ল, সুখী হৈ গ'ল, সন্তুষ্ট হৈ গ'ল, হাত ভৰি মাৰিবলৈ ধৰিলে। তেতিয়া ভোলানাথে কোলাত ললে। এনেকুৱা অদ্ভুত মিলন আছিলে কণমানি শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ।